টাইমলৈ স্বাগতম অবৈধ বাংলাদেশীৰ এবাৰ নিস্তাৰ নাই পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত বৃহৎ ঘোষণা কৰিছে এটাকৈ অবৈধ বাংলাদেশী বিচাৰি উলিওৱা হ'ব আৰু সকলোকে খেদুৱা হ'ব অসমৰ পৰা অৰ্থাৎ পূৰ্বতকৈও ক্ষিপ্ৰ গতিত চলিব এতিয়া অবৈধ বাংলাদেশী বিচাৰি অভিযান কোনো বাংলাদেশীক আৰু অসমত থাকিবলৈ দিয়া নহ'ব আৰু এইবাৰ বাংলাদেশী চিনাক্ত কৰি ডিটেনশন কেম্পলৈ বা হুটপুছৰ বাবে নাৰাখে পুনে প্ৰেৰণ কৰা হ'ব বাংলাদেশলৈ কোনো কাৰণত বাংলাদেশীৰ বাবে স্থান নাই অসমত ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অবৈধ বাংলাদেশী বিতৰণ সন্দৰ্ভত আজিৰ দিনটোত পুনৰ এটা ডাঙৰ মন্তব্য কৰিছে গতিকে সকলো এতিয়া অবৈধ বাংলাদেশী সাৱধান কোনো কাৰণত ক্ষমা নকৰে ৰাজ্য চৰকাৰে বিদেশী বহিষ্কাৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকী এটা বৃহৎ ঘোষণা কৰা হৈছে এটাকৈ বিচাৰি উলিওৱা হ'ব বাংলাদেশী তীব্ৰ গতিত চলিব এতিয়া বিদেশী চিনাক্তকৰণৰ কাম এতিয়াৰ পৰা বিদেশী চিনাক্ত হ'লে পুনে পুছবেক কৰা হ'ব হুটপুছৰ কোনো কথা নাহে পুনে পুছবেক কৰা হ'ব ট্ৰিবিউনেলত পঠোৱাৰ কোনো দৰকাৰ নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত বিদেশী বহিষ্কাৰক লৈ ডাঙৰ মন্তব্য কৰিছে বিদেশী পুছবেক কৰাৰ ক্ষেত্ৰত কঠোৰ হৈ পৰিছে এতিয়া অসম চৰকাৰ ৰেহাই নাপাব কোনো অবৈধ বাংলাদেশীয়ে অবৈধ বাংলাদেশীৰ বাবে স্থান নাই অসমত অবৈধ বাংলাদেশী এটাকৈ চিনাক্ত কৰি অসমৰ পৰা খেদি পঠোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে আৰু এনআৰচিৰ ক্ষেত্ৰত কিছু এনআৰচিৰ কামৰ বাবে কিছু সময়ত চলতে স্থবিৰতা আহি পৰিছিল কিন্তু এতিয়াৰে পৰা এনআৰচিৰ কামো তীব্ৰ গতিত চলিব গতিকে সকলো কাম সম্পূৰ্ণ হ'ব আৰু যাৰ বাবে বিদেশী চিনাক্তকৰণ এতিয়া প্ৰক্ৰিয়া সম্পূৰ্ণ সহজ হৈ পৰিব আৰু সৰ্বোচ্চ ন্যায়ালয়ে যেহেতু ইতিমধ্যে উল্লেখ কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ৰ কথা যে সৰ্বোচ্চ ন্যায়ালয়ে পূৰ্বৰ বিদেশী বহিষ্কাৰৰ যি আইন আছে এতিয়াও সেই আইন বলবৎ হৈ আছে কাৰ্যকৰী হৈ আছে গতিকে সেই আইনৰ জৰিয়তে এতিয়া বিদেশী চিনাক্ত কৰা হ'ব আৰু পুছবেক কৰা হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিদেশী বহিষ্কাৰক লৈ ডাঙৰ মন্তব্য কৰিছে এটাও বাংলাদেশীক ৰেহাই দিয়া নহ'ব এটাও বাংলাদেশী অসমত থাকিব নোৱাৰিব এটাকৈ বাংলাদেশী চিনাক্ত কৰা হ'ব আৰু পুছবেক কৰা হ'ব পূৰ্বৰ দৰে আৰু ট্ৰিবিউনেললৈ পঠোৱাৰ কোনো ধৰণৰ যুক্তি নাই বা তথ্য নাই পুনে পুছবেক কৰা হ'ব এতিয়া অবৈধ বাংলাদেশীক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে বিদেশী বহিষ্কাৰৰ ঘটনা সন্দৰ্ভত আজিৰ দিনটোত ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে এটাকৈ বাংলাদেশী খেদি পঠোৱা হ'ব এতিয়া অসমৰ পৰা বিদেশী চিনাক্তকৰণৰ কাম এনআৰচিৰ কাৰণে কিছু স্থবিৰ হৈ আছিল এনআৰচিৰ কাম সম্পূৰ্ণ নোহোৱাৰ বাবে স্থবিৰ হৈ আছিল এতিয়া সেই সমস্যাও সমাধান হ'ব এতিয়া পুনে বাংলাদেশীক পুছবেক কৰা হ'ব চিনাক্ত কৰা হ'ব আৰু পুনে পুছবেক কৰা হ'ব ইতিমধ্যে ৰাজ্যৰ অসম আৰক্ষীৰ হাতত আছে বহুত তথ্য ক'ত বাংলাদেশী আছে আৰু ক'ত বাহৰ পাতি আছে সকলো তথ্য আছে অসম আৰক্ষীৰ হাতত দীঘলীয়া এখন তালিকা আছে আৰু সেই তালিকা লৈ এতিয়া পূৰ্বতকৈও ক্ষিপ্ৰ গতিত চলিব অবৈধ বাংলাদেশী বিচাৰি অভিযান ৰাজ্যৰ অসম আৰক্ষীক ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু উল্লেখ কৰিব লাগিব যে কেন্দ্ৰৰ তৰফৰ পৰা নিৰ্দেশ দিছিল যে অবৈধ বাংলাদেশী কোনো কাৰণত থাকিবলৈ দিয়া নহ'ব ভাৰতৰ কোনো এখন ৰাজ্যত আৰু সমান্তৰালভাৱে অসমতো এই নিৰ্দেশ আহি পৰিছিল অসম চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক ইতিমধ্যে নিৰ্দেশ দিছে পূৰ্বতকৈ ক্ষিপ্ৰ গতিত অবৈধ বাংলাদেশীক বিচাৰি অসম আৰক্ষীক দিনে নিশাই অভিযান চলাবৰ বাবে নিৰ্দেশ দিছে আৰু এইদৰ পিছৰে পৰা অধিক ক্ষিপ্ৰ গতিত চলিব অবৈধ বাংলাদেশী বিচাৰি অভিযান দিনে নিশাই অসম আৰক্ষীয়ে অভিযান চলাব অবৈধ বাংলাদেশীক বিচাৰি বৰ্তমানো বহু সন্দেহজনক নাগৰিকক হুটপুছ অব্যাহত ৰাখিছে আৰু চিনাক্ত হোৱাৰ লগে পুনে পুছবেক কৰা হ'ব এই সকল লোকক আৰু এইবাৰ বিদেশী চিনাক্ত হ'লে ট্ৰিবিউনেললৈ পঠোৱাৰ কোনো যুক্তি নাই পুনে পুছবেক কৰা হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এই ডাঙৰ মন্তব্য কৰিছে বিদেশী বহিষ্কাৰ সন্দৰ্ভত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে বিদেশী বহিষ্কাৰৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কি মন্তব্য কৰিছে আমাৰ হাতত এই মন্তব্য আছে মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম আমি দুটা বস্তু ঠিক কৰিছোঁ যে সুপ্ৰিম কোৰ্টত আমি আলোচনা কৰিম মই কোনোবা এটা সাংবাদিক মেলত কেতিয়াবা সুপ্ৰিম কোৰ্টে যেতিয়া চিটিজেনশ্বিপ এক্টৰ ওপৰত 6A তাৰ ওপৰত এটা শুনানি লৈছিলে আৰু সেইখন সাংবিধানিক বেঞ্চ আছিলে সাংবিধানিক বেঞ্চত এটা কথা সুপ্ৰিম কোৰ্টে উল্লেখ কৰিছে আমি পৰীক্ষা কৰি আছোঁ যে অসম চৰকাৰে বিদেশী বহিষ্কাৰৰ কাৰণে
ন্যায়াধিকৰণতে গৈ থাকিব লাগে যে তেনেকুৱা কোনো কথা নাই। ইমিগ্ৰেণ্টছ এক্সপেল অৰ্ডাৰ বুলি এখন পুৰণা আইন আছিল। সুপ্ৰিম কোৰ্টে কৈছে যে এই আইনখন এতিয়াও বলবৎ আছে আৰু সেই আইনখন মতে ডিচিয়ে লগে লগে অৰ্ডাৰ কৰি পুছবেক কৰাৰো পাৰ্মিশ্যন দিব পাৰে। এই কথাটো যিকোনো কাৰণতে হওক আমাৰ উকিলেও আমাক জনোৱা নাছিল, আমিও গম পোৱা নাছিলোঁ। যোৱা কেইদিনমানত এই গোটেই ঘটনাটো আমাৰ পোহৰলৈ আহিছে, সেইকাৰণে আমি বিষয়টো আলোচনা কৰিম আৰু পুছবেক এইটো চলিব আৰু বিদেশী চিনাক্তকৰণৰ কাম NRCৰ কাৰণে ৰখি আছিল, সেইটো এতিয়া আৰু অলপ আমি স্পীড আপ কৰিম আৰু সেই অলপ তীব্ৰ গতিত চলিব নহয়, অকণমান তীব্ৰ গতিত চলিব আৰু এইবাৰ চিনাক্ত হ'লে আৰু আমি ট্ৰিব্যুনেলত পঠোৱা দৰকাৰ নাই, পোনে পোনে আমি পোষ্টবেক কৰিম। গতিকে তাৰ কাৰণে এইকেইদিন প্ৰস্তুতি চলি আছে আৰু আপোনালোকে বিদেশী পুছবেক কৰাৰ ক্ষেত্ৰত ইতিমধ্যে আমি বহুখিনি পুছবেক কৰিছোঁ, কিন্তু যাৰ কোৰ্টত কেছ আছে আমি তাক কৰা নাই আৰু বাকী সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু বাঢ়ি গৈ থাকিব। আমি দুটা বস্তু ঠিক কৰিছোঁ যে সুপ্ৰিম কোৰ্টত আমি আলোচনা কৰিম, মই কোনোবা এটা সাংবাদিক মেলত কেতিয়াবা। সুপ্ৰিম কোৰ্টে যেতিয়া চিটিজেনশ্বিপ এক্টৰ ওপৰত 6A তাৰ ওপৰত এটা শুনানি লৈছিলে আৰু সেইখন সাংবিধানিক বেঞ্চ আছিলে। সাংবিধানিক বেঞ্চত এটা কথা সুপ্ৰিম কোৰ্টে উল্লেখ কৰিছে, আমি পৰীক্ষা কৰি আছোঁ, যে অসম চৰকাৰে বিদেশী বহিষ্কাৰৰ কাৰণে ন্যায়াধিকৰণতে গৈ থাকিব লাগে যে তেনেকুৱা কোনো কথা নাই। ইমিগ্ৰেণ্টছ এক্সপেল অৰ্ডাৰ বুলি এখন পুৰণা আইন আছিল। সুপ্ৰিম কোৰ্টে কৈছে যে এই আইনখন এতিয়াও বলবৎ আছে আৰু সেই আইনখন মতে ডিচিয়ে লগে লগে অৰ্ডাৰ কৰি পুছবেক কৰাৰো পাৰ্মিশ্যন দিব পাৰে। এই কথাটো যিকোনো কাৰণতে হওক আমাৰ উকিলেও আমাক জনোৱা নাছিল, আমিও গম পোৱা নাছিলোঁ। যোৱা কেইদিনমানত এই গোটেই ঘটনাটো আমাৰ পোহৰলৈ আহিছে, সেইকাৰণে আমি বিষয়টো আলোচনা কৰিম আৰু পুছবেক এইটো চলিব আৰু বিদেশী চিনাক্তকৰণৰ কাম NRCৰ কাৰণে ৰখি আছিল, সেইটো এতিয়া আৰু অলপ আমি স্পীড আপ কৰিম আৰু সেই অলপ তীব্ৰ গতিত চলিব নহয়, অকণমান তীব্ৰ গতিত চলিব আৰু এইবাৰ চিনাক্ত হ'লে আৰু আমি ট্ৰিব্যুনেলত পঠোৱা দৰকাৰ নাই, পোনে পোনে আমি পোষ্টবেক কৰিম। গতিকে তাৰ কাৰণে এইকেইদিন প্ৰস্তুতি চলি আছে আৰু আপোনালোকে বিদেশী পুছবেক কৰাৰ ক্ষেত্ৰত ইতিমধ্যে আমি বহুখিনি পুছবেক কৰিছোঁ, কিন্তু যাৰ কোৰ্টত কেছ আছে আমি তাক কৰা নাই আৰু বাকী সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু বাঢ়ি গৈ থাকিব। আমি দুটা বস্তু ঠিক কৰিছোঁ যে সুপ্ৰিম কোৰ্টত আমি আলোচনা কৰিম, মই কোনোবা এটা সাংবাদিক মেলত কেতিয়াবা। সুপ্ৰিম কোৰ্টে যেতিয়া চিটিজেনশ্বিপ এক্টৰ ওপৰত 6A তাৰ ওপৰত এটা শুনানি লৈছিলে আৰু সেইখন সাংবিধানিক বেঞ্চ আছিলে। সাংবিধানিক বেঞ্চত এটা কথা সুপ্ৰিম কোৰ্টে উল্লেখ কৰিছে, আমি পৰীক্ষা কৰি আছোঁ, যে অসম চৰকাৰে বিদেশী বহিষ্কাৰৰ কাৰণে ন্যায়াধিকৰণতে গৈ থাকিব লাগে যে তেনেকুৱা কোনো কথা নাই। ইমিগ্ৰেণ্টছ এক্সপেল অৰ্ডাৰ বুলি এখন পুৰণা আইন আছিল। সুপ্ৰিম কোৰ্টে কৈছে যে এই আইনখন এতিয়াও বলবৎ আছে আৰু সেই আইনখন মতে ডিচিয়ে লগে লগে অৰ্ডাৰ কৰি পুছবেক কৰাৰো পাৰ্মিশ্যন দিব পাৰে। এই কথাটো যিকোনো কাৰণতে হওক আমাৰ উকিলেও আমাক জনোৱা নাছিল, আমিও গম পোৱা নাছিলোঁ। যোৱা কেইদিনমানত এই গোটেই ঘটনাটো আমাৰ পোহৰলৈ আহিছে, সেইকাৰণে আমি বিষয়টো আলোচনা কৰিম আৰু পুছবেক এইটো চলিব আৰু বিদেশী চিনাক্তকৰণৰ কাম NRCৰ কাৰণে ৰখি আছিল, সেইটো এতিয়া আৰু অলপ আমি স্পীড আপ কৰিম আৰু সেই অলপ তীব্ৰ গতিত চলিব নহয়, অকণমান তীব্ৰ গতিত চলিব আৰু এইবাৰ চিনাক্ত হ'লে আৰু আমি ট্ৰিব্যুনেলত পঠোৱা দৰকাৰ নাই, পোনে পোনে আমি পোষ্টবেক কৰিম। গতিকে তাৰ কাৰণে এইকেইদিন প্ৰস্তুতি চলি আছে আৰু আপোনালোকে বিদেশ